রাম হরি অনন্ত রারি ভগত সরণীরু ভগত সরণীরু সেবক ধারি কি যে মধুর গীতর ঝঙ্কার স্থায়ী দেবী এইখানে আহিব ধরিছে দেবর্ষী আপনার আগমনে ধন্য করিলে এই দানব নগরী তো হরিক মতি হক তোমার মহিয়ান হওয়া তুমি সৃষ্টির বুকুত আৰু আৰু কুশল হওক এই সমস্ত প্ৰজাগণৰ দেবর্ষী প্ৰহ্লাদ ইচ্ছা হয় মোৰ অৰণ্যতে গৈ শ্ৰীহৰিক চৰণ চিন্তা কৰিম ৰাজ্য শাসন মোৰ বাবে একেবাৰেই বিষতৈল্য অগ্ৰজ ভাতৃসকলে নুশুনা মোৰ বাক্য নারায়ণ নারায়ণ প্রহ্লাদ এয়া তোমাৰ কৰ্তব্য আহ্বান ইয়াত তুমি উলংঘা কৰিলে নহ'ব তুমি বিষ্ণু কৃপাৰে দানৱৰাজ হৈছা গতিকে সম তম ভেদ দ্বন্দ্ব এই চাৰিটা ৰীতি অনুকৰণ কৰি তুমি ৰাজ্য শাসন কৰা দেৱৰ্ষী মই যে একেবাৰেই নিৰুপায় বিষ্ণুৰ প্ৰতি বৈৰী ভাৱ আৰু দেৱতাৰ প্ৰতি অহিত চিন্তা কৰাই মোৰ প্ৰজাৰ প্ৰধান কৰ্তব্য সেয়েহে দেৱৰ্ষী মোক এটা উপায় দিয়ক দেৱৰ্ষী প্ৰহ্লাদ কৰিবি যেতিয়া জগতত ধৰ্ম নামত গ্লানি হয় আৰু অধৰ্ম নামত প্ৰভাৱ বৃদ্ধি হয় তেতিয়াই ভগৱানৰ হয় আবিৰ্ভাৱ গতিকে তুমি নিজ কৰ্ম পালন কৰি যোৱা
দেৱৰ্ষি আৰু আৰু শুনা প্ৰহ্লাদ এক মত্যৰ সংবাদ কি সংবাদ দেৱৰ্ষি কুলগুৰু বৃহস্পতি ভাইজাত তাৰাই চন্দক বোলে কৰিলে বলৎকাৰ সি অমৰাৱতীপুৰত আশ্ৰয় নাপাই তোমাৰ ওচৰত আশ্ৰয় বিচাৰি আহিছে দেৱৰ্ষি গতিকে তুমি তাক আশ্ৰয় দি দেৱতাৰ অহিত চিন্তা নকৰিবা দেৱৰ্ষি মই এতিয়া আহিলোহে ভাল দেৱৰ্ষি নামতে সদ লৈলো নাৰায়ণ কৰা ভৰাব নদী পাৰ নাৰায়ণ কৰা ভৱ নদী পাৰ নাৰায়ণ নামতে সদ লৈলো নাৰায়ণ কৰা ভৱ নদী পাৰ নাৰায়ণ কৰা ভৱ নদী পাৰ নাৰায়ণ